লখিমপুৰৰ ৰাজপথত গৰুক মালা পিন্ধাই বাহিৰ সমদল। গোমাতাৰ ৰক্ষাৰ্থে ৰাজপথলৈ ওলাই আহিল এগৰাকী প্ৰভু। আমাৰ হিন্দুৰ সভ্যতা সংস্কৃতিক আমি সুৰক্ষিত কৰি ৰাখিবলৈ হলে আমি গোমাতাক সুৰক্ষিত কৰিব লাগিব। আমাৰ হিন্দুৰ সভ্যতাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গোমাতা বৰণ্য অৰিহণা সৃষ্টি কালৰ পৰা আছে আৰু ভৱিষ্যতলৈকো থাকিব। আজি ২৭ এপ্ৰিল দেশৰ হিন্দু সমাজে এই দিনটো গো সন্মান দিৱস হিচাপে উদযাপন কৰি আহিছে। এই বিশেষ দিনটোত লখিমপুৰবাসী সচেতন ৰাইজে বাহিৰ কৰিলে এক বিশেষ সমদল। গো হত্যা সম্পূৰ্ণৰূপে বন্ধ কৰা, গোমাতাৰ সন্মানৰ দাবীৰে লখিমপুৰৰ ঠাকুৰবাৰীৰ পৰা বাহিৰ হয় এই বৃহৎ সমদল। ৰাজপথত এইদৰে গৰুক মালা পিন্ধাই বাহিৰ কৰা হয় সমদল। গোমাতাৰ ৰক্ষাৰ্থে ৰাজপথলৈ ওলাই আহিল এগৰাকী প্ৰভু। সমদলৰ অন্তত জিলা আয়ুক্তক সাক্ষাৎ কৰি প্ৰদান কৰিলে এখন স্মাৰক পত্ৰ। দিৱস হিচাপে পালন কৰিছে। এই দিৱসত যিসকল ব্যক্তিয়ে সহযোগ কৰিছে সকলোকে আমি ধন্যবাদ কৰিছোঁ, লগতে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। ইয়াৰ জৰিয়তে আমি গো হত্যা বন্ধ কৰাটো বিচাৰিছোঁ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত গোমাতা এটা সন্মান দিবৰ বাবে আজি প্ৰতিখন জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যপাল, মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীলৈ আমি স্মাৰক পত্ৰ দিব বিচাৰিছোঁ। ইয়াৰ জৰিয়তে আমি সমাজৰ প্ৰতি শ্ৰেণীৰ মানুহক আমি আহ্বান জনাইছোঁ যাতে গোমাতাক সন্মান জনায়, গোমাতাক সুনিশ্চিত কৰে, নিশ্চিতভাৱে ৰক্ষা কৰে আৰু চৰকাৰে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ ল'ব বুলি আমি আশা ৰাখি আজি এই গো সন্মান অভিযানত আমি অংশগ্ৰহণ কৰিছোঁ। আমি আশা ৰাখিছোঁ সকলো ৰাইজে আমাৰ লগত সহযোগ কৰিব। ৰাইজে যি সুন্দৰ ব্যৱস্থা আজি গ্ৰহণ কৰিছে, এই ব্যৱস্থাৰ কাৰণে আয়োজক সমিতিক আমি ধন্যবাদ জনাইছোঁ। আমাৰ হিন্দুৰ সভ্যতা সংস্কৃতিক আমি সুৰক্ষিত কৰি ৰাখিবলৈ হলে আমি গোমাতাক সুৰক্ষিত কৰিব লাগিব। আমাৰ হিন্দুৰ সভ্যতাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গোমাতা বৰণ্য অৰিহণা সৃষ্টি কালৰ পৰা আছে আৰু ভৱিষ্যতলৈকো থাকিব। সেয়েহে আপোনালোকৰ জৰিয়তে আমি ভাৰতবাসী ৰাইজক আহ্বান জনাম, প্ৰত্যেকজন ব্যক্তিয়ে আমি গৌমাতাক ৰক্ষা কৰিবৰ বাবে আগবাঢ়ি আহিব লাগে। আমি মনুষ্য হৈ আমাৰ জীৱসকলক, জন্তুসকলক আমি ৰক্ষা প্ৰদান কৰিব লাগে আৰু আমাৰ হিন্দুত্বক যদি আমি সুৰক্ষিত কৰি ৰাখি আমাৰ হিন্দুত্বৰ জৰিয়তে যদি আমি সুন্দৰ সবল যদি এখন সমাজ গঢ়িবলৈ হয়, আমি গৌমাতাক ৰক্ষা কৰিবৰ কাৰণে সকলোৱে দায়িত্ব গ্ৰহণ কৰি আমি সকলো আগবাঢ়ি আহিব লাগিব। তেতিয়াহে আমাৰ সংস্কৃতি, আমাৰ সভ্যতাৰ ৰক্ষা হ'ব। ইয়াকে কৈ আমাৰ ফালৰ পৰা সকলোৰে ওচৰত আমি সহস্ৰবাৰ প্ৰাৰ্থনা জনাইছোঁ। আমি সকলোৱে গৌ হত্যা বন্ধ কৰিবৰ কাৰণে আমি সকলোৱে আগবাঢ়ি সকলোকে আমি আহ্বান জনাওঁ যেন আমাৰ গৌমাতা সুৰক্ষিত হৈ থাকে। গোমাতাৰ সন্মান হ'ব লাগে আৰু আমাৰ যি গো হত্যা হৈ আছে এইটো অনতিপলমে আমি বন্ধ হোৱাটো বিচাৰিছোঁ আৰু আমি আমাৰ অসম চৰকাৰলৈ আমি আহ্বান জনাইছোঁ যে আমাৰ যি গো হত্যা হৈ আছে এইটোত এটা যাতে আইন আনি আমি কেনেধৰণে তাক বিলুপ্ত কৰিব পাৰোঁ তাৰ প্ৰয়াস কৰে, তাৰ প্ৰতি আমি অসম চৰকাৰলৈ আহ্বান জনাইছোঁ। আৰু আমাৰ আজি যি এই গো দিৱসৰ সন্মানৰ দিৱস হিচাপে আমি পালিত কৰিছোঁ, ইয়াৰ মহান উদ্দেশ্যটো হৈছে যে ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ গৰুক সন্মান দিব লাগে। এইটোৱে আমাৰ প্ৰধান উদ্দেশ্য। আৰু আমাৰ যি গো হত্যা হৈ আছে অসমকে ধৰি আমাৰ বিভিন্ন ৰাজ্যবিলাকত ইতিমধ্যে খুব মানে প্ৰখৰ গতিত হ'বলৈ লৈছে। সেয়েহে আমি সকলোলৈকে এইটো আহ্বান জনাইছোঁ যে আমাৰ হিন্দু সভ্যতা, সনাতনী হিন্দু সভ্যতা যদি ৰক্ষা কৰিব আমি বিচাৰোঁ তেন্তে আমি গো হত্যা বন্ধ কৰাটো নিতান্তই প্ৰয়োজনীয়। কাৰণ আমাৰ গৰু হৈছে আমাৰ মাতৃস্বৰূপা। গতিকে সেই মাতৃস্বৰূপা আমি ভাৰতবৰ্ষখনক আমি কি কওঁ, ভাৰত মাতা। গতিকে আমি ভাৰতবৰ্ষৰ সন্তান হিচাপে আমি এইটো কথা ক'ব বিচাৰিছোঁ যে যেনেধৰণে আমাৰ গৰুক আমি মাতৃস্বৰূপা হিচাপে আমি সন্মান দিওঁ, সেয়েহে আমি আজিৰ দিনটোতে আমি সকলোলৈকে এইটো আহ্বান জনাইছোঁ যে আমাৰ যি গৰু, সেই গৰুক ৰাষ্ট্ৰীয় সন্মান দিয়ে। তাৰ কাৰণে আমি সকলোলৈকে আহ্বান জনাই আমি এই স্মাৰক পত্ৰখন আমি আয়ুক্ত মহোদয়লৈ প্ৰেৰণ কৰিবলৈ বিচাৰিছোঁ। আমি মানে যেতিয়া কেম্পেইনিংটো ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মালপানী চাৰিআলিত আমি কেম্পেইনিং কৰি আছিলোঁ। তাৰপৰা এটা গৰু গাড়ী আমি ধৰিছিলোঁ, 12টা গৰু আছিলে তাত। আমি থানাত কমপ্লেইন দিলোঁ,
কিন্তু ৰেজিষ্টাৰ কৰিলে বুলি ক'লে আমাক কমপ্লেইনটো, কিন্তু লগে লগে এদিনতে গৰুখিনি মালিকক দি দিলে, কি কাৰণত দিলে। আৰু যোনজন ড্ৰাইভাৰক আমি ধৰা হৈছিলে সেই ৰাতি 3টা ড্ৰাইভাৰে পলাই গ'ল, মানে কেলে পলাই? মোৰ জনামতে যাক আমি ধৰো তাকতো পুলিচে এৰিব নোৱাৰে, তাক এৰি দিলে। তাৰপৰা কোৰ্টত যোনটো ভিডিঅ' প্ৰডিউচ কৰিব লাগে সেই ক্ৰুৱেল্টি ভিডিঅ'খিনিও প্ৰডিউচ কৰা নগ'ল, মানে সেইটো কাৰণে গৰুখিনি এৰি দিলে। আৰু কৈছে যে ইয়াত চেল্টাৰ নাই। মই নিজে এটা চেল্টাৰ চলাই আছো, প্লাছ গৌশালা আছে, আৰু পুলিচৰ আগতো তেনেকুৱা গৰুখিনি মোৰ চেল্টাৰত ৰখা হৈছে। তেতিয়া কোৰ্টত কেলে মিছা হেৰি কোৱা হ'ল যে ইয়াত চেল্টাৰ নাই। চ' সেইটো আমি এডমিনিষ্ট্ৰেশ্যনক ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে এইটোৰ ওপৰত অলপ ষ্ট্ৰিক্ট একশ্যন লওক। যোনজন আয়ে এইটো কেছটো চাই আছিলে তাৰ পৰা যাতে এনকুৱাৰী এটা কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, লখিমপুৰ লাইভ।